নমস্কাৰ সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে দৈনিক ব্যৱহাৰ কৰি থকা বহুবিলাক বস্তুৰ দাম কমিছে এই এপ্ৰিল মাহত। এপ্ৰিল মাহত বহুখিনি বস্তুৰ দামেই কমিছে আপোনালোকে দৈনিক জীৱনত ব্যৱহাৰ কৰি থকা। এটা কি বস্তুৰ দাম কিমান কমিছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে এই চেনেলটোত নিতৌ চাই থাকিবলৈ পায়। আগবাইছোঁ আজিৰ খবৰ কেইটাৰ ফালে। প্ৰথমেই আপোনালোকক জনাব লৈছোঁ যে আমি দৈনিক ব্যৱহাৰ কৰি থকা আলু আৰু পিঁয়াজত যথেষ্ট পৰিমাণৰ দাম কমিছে। আলু, পিঁয়াজ আৰু নহৰু এই তিনিওটা বস্তুত যথেষ্ট পৰিমাণৰ দাম কমিছে আৰু এই তিনিওটা বস্তু প্ৰত্যেকৰ ঘৰতে ব্যৱহৃত হয়। এই তিনিওটা বস্তু প্ৰত্যেকৰ ঘৰতেই লাগে। কিমান দাম কমিছে খবৰ লোৱা অনুসৰি আলু আৰু পিঁয়াজত কমে 27.7% দাম হ্ৰাস পাইছে আৰু আলুত কমে 18.9% পৰ্যন্ত দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে। আৰু নহৰুৰ একজেক্ট দামটো ওলোৱা নাই, কিন্তু নহৰু পূৰ্বৰ তুলনাত এইবাৰ দাম কমিছে, মানে এপ্ৰিল মাহত দাম কমিছে বুলি খবৰ ওলাই পৰিছে। আলু আৰু পিঁয়াজৰ দাম যথেষ্ট কমিছে বাৰু, নকমা নহয়। আপোনালোকে যদি দৈনিক বজাৰ কৰে তেনে নিশ্চয় গম পাইছে চাগে মে' মাহৰ তুলনাত এপ্ৰিল মাহত পিঁয়াজৰ দাম বা আলুৰ দাম যথেষ্ট পৰিমাণৰ কমি গৈছে। তো আপোনালোকৰ যদি এনেই মনত আছে মে' মাহত আলুৰ দাম কিমান আছিলে আৰু এই এপ্ৰিল মাহত কিমান হৈছেগৈ, কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। চাওঁ কিমান টকা দাম কমিলে। আগবাইছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। খবৰ ওলাই পৰিছে মোবাইল ফোন, টেবলেট, ইলেক্ট্ৰনিক সামগ্ৰী, টিভি এই বস্তুবিলাকৰ দাম বৃদ্ধি পাইছে। কাৰণ কেন্দ্ৰ চৰকাৰে কাষ্টম ডিউটি কমাই দিছে। কাষ্টম ডিউটি কমাই দিয়াৰ লগে লগে প্ৰায়বিলাক বস্তুতেই দাম কমি গৈছে। এতিয়া চববিলাক বস্তু নহয় আকৌ, চববিলাক ইলেক্ট্ৰনিক আইটেম নহয় আকৌ। যিবিলাক ইলেক্ট্ৰনিক আইটেম নেকি ভাৰতত নিৰ্মিত হয় সেই ইলেক্ট্ৰনিক আইটেমবিলাকৰহে দাম মানে কমিছে, খবৰ ওলাইছে। খবৰ লোৱা অনুসৰি কাষ্টম ডিউটি হ্ৰাস কৰি দিয়াৰ লগে লগে মোবাইল ফোন আৰু টেবলেটত দাম কমিছে, যিবিলাক মোবাইল ফোন আৰু টেবলেট নেকি ভাৰতত নিৰ্মাণ কৰে। তাৰ লগতে LED টিভিৰো দাম কমিছে, যিবিলাক নেকি ভাৰততে নিৰ্মাণ কৰা হয়। যেনে মাইক্ৰ'ৱেভৰ দাম কমিছে, মানে খুচুৰা বজাৰত মাইক্ৰ'ৱেভৰ দাম কমিছে বুলি খবৰ ওলাই পৰিছে। কাষ্টম ডিউটি কমাই দিয়াৰ লগে লগে এই বস্তুবিলাকৰ দামবিলাক কমি গৈছে। কিন্তু যিবিলাক বস্তু ঘৰুৱাভাৱে নিৰ্মাণ কৰে, মানে ভাৰততে নিৰ্মাণ কৰে, সেই বস্তুবিলাকতহে দাম কমিছে। কিন্তু যিবিলাক নেকি চাইনাৰ পৰা আপোনাৰ ইম্পৰ্ট কৰে সেই বস্তু, বা যিবিলাক আমেৰিকাৰ পৰা ইম্পৰ্ট কৰে সেই বস্তুবিলাকৰ দামবিলাক একেই আছে, কিন্তু যিবিলাক ভাৰততে নিৰ্মাণ কৰে সেইবিলাকৰ দামহে কমিছে। আগবাইছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে, আৰু সেইটো হৈছে কৰ্কট ৰোগৰ ঔষধৰ দাম কমিছে বুলি খবৰ ওলাই পৰিছে। মানে কেঞ্চাৰত ব্যৱহৃত হোৱা ঔষধৰ দাম কমিছে। চব ঔষধ নহয়, প্ৰায় 17 বিধ ঔষধৰ দাম কমিছে কেঞ্চাৰ ৰোগত ব্যৱহৃত হোৱা। খবৰ লোৱা অনুসৰি কেঞ্চাৰ ৰোগত ব্যৱহাৰ হোৱা 17 বিধ ঔষধৰ দাম কমিছে, কিয়নো ইয়াতো আমদানি শুল্ক কমাই দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। সম্পূৰ্ণভাৱে আমদানি শুল্ক আঁতৰাই দিছে, যাৰ ফলত নেকি কেঞ্চাৰ ৰোগত ব্যৱহাৰ হোৱা 17 বিধ ঔষধৰ দামবিলাক কমি গৈছে। 17 বিধ ঔষধৰ দাম কমিছে। তো আপোনালোকে হয়তো কেঞ্চাৰ মানে ঔষধৰ দামবিলাক নাজানিব পাৰে, কিন্তু গুগলত যদি চাৰ্চ কৰি চায়, আপোনালোকে যদি কম্পেৰিজন কৰি চায়, তেনেহ'লে গম পাব যে পূৰ্বৰ তুলনাত এতিয়া দামবিলাক আকাশ পাতাল পাৰ্থক্য দেখা পাব। আগবাইছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। খবৰ ওলাই পৰিছে ইলেক্ট্ৰনিক ভেহিকেলৰ দাম কমিছে। ইলেক্ট্ৰনিক, চিৰিয়াছলি, কাৰণ ইলেক্ট্ৰিক ভেহিকেলবিলাকৰ দাম ডে বাই ডে বৃদ্ধি হৈ গৈছে, কিন্তু খবৰ ওলাইছে ইলেক্ট্ৰনিক ভেহিকেলবিলাকৰ দাম কমিছে। আৰু কিয় কমিছে, ইয়াত এটা কাৰণ আছে। কাৰণটো হৈ গৈছে ইলেক্ট্ৰনিক ভেহিকেলবিলাকত ব্যৱহাৰ হোৱা লিথিয়াম বেটেৰীত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তাত শুল্ক ৰেহাই, টেক্স ৰেহাই কৰি দিছে, যাৰ ফলত নেকি বৈদ্যুতিক বাহন বা বৈদ্যুতিক স্কুটিবিলাকৰ দাম কমিছে বুলি জনাইছে। তাৰ লগতে বিদেশ ভ্ৰমণ যিসকলে কৰিবলৈ গৈছে তেওঁলোকৰ ক্ষেত্ৰতো কিছু পৰিমাণে সকাহ পাইছে, কিয়নো বিদেশলৈ ফুৰিবলৈ যোৱা পেকেজবোৰত TCS অৰ্থাৎ টেক্স কালেক্টেড এট চ'ৰ্চেছ টেক্স কমাই দিছে। আগতে 5% আছিলে, এতিয়া 2% কৰি দিছে। যিবিলাকে নেকি বিদেশ ভ্ৰমণ কৰিবলৈ যায় আৰু তেওঁলোকে যিবিলাক পেকেজ ক্ৰয় কৰে, মানে ধৰি লওক আমুক জেগাত
এজেঞ্চিবিলাকৰ পৰা ঘূৰিবৰ কাৰণে যিবিলাক পেকেজ লয় সেই পেকেজবিলাকত 2% কমাই দিছে টেক্সসমূহ, যাৰ ফলত নেকি বিদেশ ভ্ৰমণো সস্তা হৈছে বুলি খবৰ ওলাই পৰিছে। আগবাইছে একেবাৰে শেষৰটো দাম কমা বস্তুৰ ফালে, আৰু একেবাৰে শেষৰটো দাম কমা বস্তু হৈছে সোলাৰ পেনেল। তো সোলাৰ পেনেলৰ দাম কমিছে বুলি খবৰ ওলাই পৰিছে, কিয়নো এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সোলাৰ পেনেলসমূহত ছাবচিডি বৃদ্ধি কৰি দিয়া হৈছে। তো আপোনালোকে যদি এতিয়ালৈকে ঘৰত সোলাৰ পেনেল লগোৱা নাই তেন্তে সোলাৰ পেনেল লগাওক ঘৰতে আপোনালোকে, আৰু আপোনালোকে ছাবচিডি এনজয় কৰক। আগৰ তুলনাত এতিয়া সোলাৰ পেনেলবিলাকত দাম যথেষ্ট পৰিমাণৰ কমি গৈছে, মানে যিসকলে চৰকাৰী সোলাৰ পেনেল লগাইছে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ খৰচা কম হৈছে। তো আপোনালোকে যদি আগত লগাইছিলে তেনেহ'লে বাৰু কথা নাই, কিন্তু এতিয়া নতুনকৈ যদি লগাম বুলি ভাবি আছে লগাই লওক, দাম কমি থাকোঁতেই লগাওক। কি ঠিক কেইদিন পাছত যদি আকৌ দাম বৃদ্ধি কৰি দিয়ে, মে'ৰ পাছতে যদি দাম বৃদ্ধি কৰি দিয়ে, হয়নে নহয়? গতিকে সময় থাকোঁতেই লগাই লওক। তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰ 5টা জানি কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।